কালি ৰাতি প্ৰায় 9টামান বজাত তেখেতে মোলৈ ফোন কৰিলে যে দাদা আপোনাক এতিয়া দেখা এটা কৰিব খুজিছোঁ। বোলো আহক, আমি আৰু মানুহ আলহী আহিলে কেনেকৈ না বুলি ক'ম। আহিছে 10টা বজাত আহি 10টা 10 আহি পালেহি। মানে মোৰ দেখিবলৈ বেয়া লাগিছে কেলৈ উঠিবলৈ দিগদাৰ। মোৰ ষ্টেপটোতে মানে মানুহ দুজনে ধৰি মানে হেৰি লৈ আছে, ভৰিটো মানে যথেষ্ট হেৰি হৈ আছে তেখেতৰ, চলা ফুৰণৰ বৰ দিগদাৰ। আহি পাৰ্লিমেণ্টৰ কথা পাতিলোঁ। মই লোকসভাত 2002 পৰা 2014লৈকে আছিলোঁ নে MP হৈ পেলাই, কিন্তু মই থাকোঁতে কি কয় তপন MP নাছিলে। এতিয়া সৰ্বানন্দ সোণোৱালক পাইছিলোঁ 2004 চনত, এনেকুৱা কথা সেইবোৰ কথাই উলিয়ালে। কিবা ৰামদাস ৰাথোৱালৰ কথা ওলালে, দাদা আপোনাক বোলে আহিলোঁ এনেই দেখা দিবলৈ। বোলো ভালেই দিয়ক আৰু ইলেকশ্যন চলি আছে বোলো। বেলেগ পাতিলোঁ প্ৰায় 15-20 মিনিট কথা পাতিলে। পাৰ্লিমেণ্টৰ কথা ওলালে, বাজপেয়ীদেও কথা ওলালে, আদবানীৰ কথা ওলালে। মই থাকোঁতে 2002 চনত মানে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে বাজপেয়ীদেৱ, তেখেতৰ কথা ওলালে। আদবানী আছিলে ডেপুটি প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, তেখেতৰ কথা ওলালে। বেলেগ বেলেগ কথা ওলালে। নাই তেনেকুৱা কথা মোৰ লগত পতা নাই, মই সোধাও নাই। কেলৈ মোক ক'লে দাদা আহিলোঁ আৰু আহিবলৈ আপোনাৰ অধিকাৰ আছে, আহিবলৈ কেলৈ নাহিব আপুনি কথাটো। আৰু এটা কথা প্ৰায়ে অভিযোগ উত্থাপিত হৈ আহিছে আৰু সকলোৱে কৈছে, মন্ত্ৰীসকলেও কৈছে, কৈ থাকে আহিয়ে থাকে মোৰ চকুৰ গৈ থাকে। নাই এতিয়া প্ৰেছক মোৰ ভতিজাটো প্ৰেছক খবৰ দি আহিব নাহে ন। মই মানে বেয়া পাইছোঁ কেলৈ খোলা কৰি কৈছোঁ। আজিলৈকে মই কোৱা নাই কাৰো আগতে, ক'লোঁ আৰু আপোনালোকে যেতিয়া উলিয়াইছে যে বিজেপিয়ে মাজে মাজে উলিয়াই আছে যে ডিব্ৰুগড়ক চুৰি মাৰি, ডিব্ৰুগড়ক লেং মাৰি গৌৰৱ গগৈ MP হ'ল। এইবোৰ হৈছে গোকাত মিছা কথা, আমাৰ ঘৰুৱা কথা। মই কোৱা নাছিলোঁ আগতে, মোক আগতে এবাৰ প্ৰেছৰ মানুহে কৈছিলে, নিউজ লাইভৰ মানুহে কৈছিলে যে আপোনাৰ কথা পীযুষে এনেকৈ কৈছে। মই বোলো এইবোৰ মোৰ ঘৰুৱা কথা। কোন 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 সাক্ষাতৰ কথা নহয়, মোৰ ঘৰতে ওচৰতে, মই চকু অপাৰেশ্যন কৰি ঘৰতে সোমাই আছোঁ, ক'লৈ যোৱা নাই। আজিহে ওলাই আহিছোঁ। তেনেকৈ ওলাই আহিলোঁ কেলৈ কওঁ কৈছোঁ বোলে যে মানুহৰ মাজতে ভুল বুজাবুজি হ'ব পাৰে। মই চবকে কণ্টেক্ট কৰিছোঁ, আমাৰ সভাপতিক কণ্টেক্ট কৰিছোঁ, কাৰণ ক'ব পাৰে যে ডিব্ৰুগড় এনেকুৱা কথা এটা ওলাই যাব পাৰে নহয়। মানে মই সেইকাৰণে নিজে আহিছোঁ। কেলৈ মোৰ ভতিজা, নিজৰ ভতিজাটো নাহিব লাগে। এতিয়া বহুতে নাজানে, আপোনালোকে কওঁ ন, মই 12 বছৰ MP, 10 বছৰ মোৰ লগতে CM থাকে। সেইটো কোৱাৰ্টাৰ মোৰ, তৰুণগৈ কথা নহয়। CMক কিবা কোৱাৰ্টাৰ লাগে নেকি, ঘৰ লাগে নেকি? কিন্তু মোৰ লগত দাদাৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ কাৰণে 10 বছৰ মোৰ যিটো MP কোৱাৰ্টাৰ 6 তিনমূৰ্তি লেন, তাত মুখ্যমন্ত্ৰী 10 বছৰ আছে মোৰ লগত। বুজা নাই কথাটো? তো সেইটো কোনোবা এজন মানে মানুহে প্ৰশ্ন কৰিব যে CP মিনিষ্টাৰটো ভাইকৰ লগত কেলৈ আছেগৈ, বুজা নাই? সেইবোৰ হৈছে ঘৰুৱা কথা। বাস্তৱটো কৈছে যে গৌৰৱ গগৈ 2014 চনত ইলেকশ্যনত উঠিছে প্ৰথমবাৰ। তাৰপিছত 2014 হ'লে 14 বছৰ 19তো দেউতাক জীয়াই আছে, তৰুণগৈ জীয়াই আছে। তৰুণগৈ থাকোঁতে মোৰো সুবিধা হৈছে। মই 3বাৰকৈ MP হৈছোঁ, বা এবাৰ MLA হওঁতে অৱশ্যে বিজেপি AGP চৰকাৰ আছিলে অসমত। মই 2001 চনত MLA হ'ল তিতাবৰ। তেতিয়া ইয়াত AGP চৰকাৰ, প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী। কিন্তু মূল কথাটো হ'ল কি যে তৰুণগৈ তেতিয়া তেওঁ এজন লিডাৰ, গতিকে তেওঁ ছত্ৰছায়াতে আমি ইলেকশ্যন খেলিছোঁ 2001, 2006, 2011, 3বাৰ জিকিছে। গৌৰৱ গগৈলৈ মই দেখিছোঁ প্ৰেছে দেখোন কেম্পেইন কৰি আছে, মোতকৈ প্ৰেছে বেছি কেম্পেইন কৰিছে, কাগজে বেছি কেম্পেইন কৰিছে দেখোন। কাগজে দেখোন গৌৰৱ গগৈ কেম্পেইন কৰিছে। সেইদিনা দিছোঁ প্ৰতিদিনত দেখুৱাই দিছে যে গৌৰৱ গগৈ কিমান হেৰিত পাৰ্টিচিপেট কৰিছে, কিমানটা প্ৰশ্ন উত্থাপন কৰিলে, তপন গগৈ কেইটা কৰিলে। এই কম্পেৰিজনটো মই অনা নাই, প্ৰতিদিনে আনিছে। মই দেখিছোঁ, মই সৌভাগ্য, সি মোৰ ভতিজা, আৰু তাৰ যিটো উত্থান, সেই উত্থানটোৰ কাৰণে মই গৌৰৱ অনুভৱ কৰোঁ। আজি হি ইজ এন এষ্টাব্লিছড অপজিশ্যন লিডাৰ, পাৰ্লিমেণ্টৰ এজন এষ্টাব্লিছড অপজিশ্যন লিডাৰ। আৰু মোৰ কথা নহয় এইবোৰ, বহুতে কয় যে হেম বৰুৱাৰ নিচিনা লেভেল পাইছেগৈ সি গৈ পেলাই, বা আমাৰ দীনেশ গোস্বামীৰ নিচিনা লেভেল পাইছেগৈ। তো সেই বস্তুটো মোৰ কথা নহয়। মোৰ ঘৰৰ ভতিজাটো ইমান ওপৰলৈ গৈছে, মই সুখী হোৱাটো স্বাভাৱিক কথা। আৰু মই আপোনালোকক আকৌ কৈছোঁ যে মই তেতিয়া সাংসদ হৈ থাকোঁতে সেইবাৰ চবতকৈ বেছি ভোটত জিকিলোঁ, কিন্তু মই স্বেচ্ছাই দাদাক ক'লোঁ মই এইবাৰ ইলেকশ্যন নেখেলোঁ, মোৰ ঘৰুৱা কথা আছে, আপোনাৰ নকওঁ, মোৰ ল'ৰাটো সৰু, এনেকুৱা ধৰণৰ কথা। গতিকে মই তিতাবৰত MLA বিচৰা নাই জেগাত, তিতাবৰত বিচাৰত মোক MLA দিবলৈ বাধ্য হ'লে তেওঁলোকে, সেইটোৱে কথা। গতিকে এটা ভুল বুজাবুজি হয়তো হ'ব পাৰে। আৰু মই ভাবিছোঁ কি তেওঁলোকে মোৰ ওচৰলৈ অহা মূল কথাটো হ'ল কি যে তেওঁলোকে গৌৰৱ গগৈক বেয়া বেয়া কথা কৈ আছে। গৌৰৱে কৈছে যে মই কাৰো বদনাম নাগাওঁ, তপনৰো নাগাওঁ, হিতেনৰো নাগাওঁ, বা প্ৰদীপ হাজৰিকাৰ নাগাওঁ। গতিকে এইটো কি ক'ম আৰু এইটো যে তেওঁলোকৰ যিটো এটা ডেমেজ এটা হৈছে ন তেওঁলোকক,
মানুহে এটা বেয়া ডিচিশ্যন সেইটোকে ভোট কৰোঁ ডেমেজ কণ্ট্ৰলিং কাৰণে হয়তো তেওঁ আহিব পাৰে মোক ক'বলৈ একো নাই